নাথ বাছা চোৱাৰ ইমান পলম হ'ল আজি কিয় ইমান দেৰি কৰিছে অন্য দিনাচোন ইমান দেৰি নকৰে বাছাই কিয় জানো মোৰ মনতে কিবা সংশয় হৈছে যেনে তাৰ কিবা অঘটন হৈছে নাথ তাৰ কিবা অঘটন হৈছে পুত্ৰৰ অমংগল চিন্তা কৰাটো মাতাৰ কাম্য নহয় নাথ মাতৃৰ আলসুৱা হৃদয় পুত্ৰ কাষত নাথাকিলে মাতৃ হৃদয়ে কৰে হাহাকাৰ সেয়েহে পুত্ৰ কাষত নাথাকিলে মাতৃৰ দুচিন্তা অহাটো স্বাভাৱিক নাথ শুনকচোন নাথ সেয়া পুত্ৰ আহিছে কিন্তু আমাৰ পুত্ৰ আজি কিয় ইমান লাহে লাহে আহিছে অন্য দিনেচোন ইমান লাহে লাহে নাহে নাথ ময়ো শুনিছো ভৰিৰ শব্দ শুনিছো কিন্তু আহিছ বাছা আহিছ বাছা তই আমাৰ কাষলৈ তই অভিমান কৰিছ কি কৰিবি সেয়া আমাৰেই নহয় তোৰো ভাগ্য বাছা অভিমান এৰি দে আমাৰ ওচৰলৈ সিন্ধু মই সিন্ধু নহয় নেকি সিন্ধু বাছা ক'ত গলি কিয় তই আমাৰ লগত ধেমালি কৰিছ অন্য দিনা তই এনেকুৱা নকৰ আজি তোৰ কি হ'ল নামাত কিয় বাছা কি হ'ল মাঝে মই সিন্ধু দেখোন আমাৰ ওচৰলৈ অহা নাই কি হ'ল বাছা তই নামাত কিয় তই বাছা বৰ ভাগৰুৱা হৈ আহিছ নেকি অন্ধ পিতৃ মাতৃৰ কোলাতে অকমান চিৰণি লবি বাছা মুনিবৰ তব পুত্ৰ নহয় মই ব্ৰহ্মমধি ৰাজা দশৰথ কি নাথ ৰাজা দশৰথ আজি যেন আমাৰ পৰম সৌভাগ্য ভিক্ষুকৰ গৃহত আজি ৰাজা দশৰথ হে নৃপতি আহক সিন্ধু আহিলেই আপোনাৰ যথাযথ পৰিচৰ্যা কৰিব আহক নৃপতি নাথ পুত্ৰৰ মুখে শুনিছো
অদপুত্ৰ অপুত্ৰক দশৰথ নৃপতি হয় নিশ্চয় নিশ্চয় তেওঁ কিবা উপায় বিচাৰি আমাৰ আশ্ৰমে আহিছে সেয়েহে নাথ পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক নাথ পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক কৰিম প্ৰিয়ে কৰিম দশৰথৰ দুখ মোচন কৰিম ভগৱানেও তেওঁৰ মনস্কাম পৰিপূৰ্ণ কৰিব তুমি চাবা প্ৰিয়ে তুমি শুনিবা প্ৰিয়ে হে মহাৰাজ আপুনি খন্তেক অপেক্ষা কৰক সিন্ধু মুনি আহিলে পৰিচৰ্যা কৰিব আমি দুয়ো দৃষ্টিহীন আমি বিশ্বৰ কোনো ৰূপেই দেখা নাপাওঁ মুনিবৰ হে মাতা একে মহা বিপদৰ সন্মুখীত হৈ আহিছো আজি দশৰথ তোমালোকৰ পাশত কি বিপদ হে নৃপতি কিনো এনে হৈছে বিপদ যাৰ বাবে মুনিৰ আশ্ৰমে আহিলে লৰি হে মুনিবৰ অজ্ঞানবশত ব্ৰাহ্মণ বধৰ মহাপাপতে লিপ্ত হলো মই নৃপতিয়ে কি কৈছে ব্ৰাহ্মণ বধ হল কিন্তু কেনেকৈ ব্ৰাহ্মণ বধ হল ৰাজন মোক বিৱৰি ক'ব লাগে কম মুনিবৰ সকলো তোমাক বিৱৰি ক'বৰ বাবে আহিছো দশৰথ মই কিন্তু আমাৰ কথা শুনিবৰ বাবে শিলাময় হ'ব লাগিব আজি তোমাৰ হৃদয় মই একো বুজি পোৱা নাই নৃপতি মোক সকলোখিনি বিৱৰি কোৱাই ভাল শুনা মুনিবৰ শৰদূৰ তীৰত মৃগয়াৰ কৰিবৰ হেতু আহিছিল মই ৰজা দশৰথ কিন্তু শৰদূৰ ঘাটত শব্দ শুনি ভ্ৰম হল মোৰ মৃগ বুলি পহাৰিলো মই শব্দ ভেদি বান আৰু সেই খৰে মৃগ নহয় তেনেহলে সেই খৰে মৃগ নহয় বদিলে তোমাৰ
Hốt ngồi Bata Lỗi của la Lỗi của la Lại của la ngồi kìa Ngồi phụt cây cả phá lôi Chẳng thua Munibor Chẳng thua mata তোমার ওপর উত্তরে Heia! 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 এই দৃশ্য চাবলৈ দশৰথক কিয় জীয়াই ৰাখিছা? দিয়া মাতৃ, দিয়া তোমাৰ চৰণত আজি দশৰথক স্থান দিয়া। তুমি ক্ষত্রিয়, দয়াহীন, মায়াহীন তুমি উজ্জ্বল লগত আমার তুয়ো সনাত সরদিক মারি দিয়া। Iki. 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 Kumarur Matthew. Kumarur Matthew adi tezile para. ক্ষমা করা মুনিবর, এই মহাপাপী দশরথে
নিজ জীৱনৰ বাবে নকৰা চিন্তা হে মুনিবৰ ব্ৰহ্মবধৰ মহাপাপৰ অগ্নিয়ে জ্বলাই তুলিছে আজি মোৰ হৃদয় ব্ৰহ্মশাব্দী ভস্মীভূত কৰা আজি দশৰথৰ জীৱন ভস্ম কৰা দশৰথ তোমার মহিমা হরি বুঝে ও তোমার মহিমা ও বুঝে মোক এই দেখোন সাপ নহয় মোক তুমি আশীৰ্বাদ কৰিলে প্ৰধান মইতো পুত্ৰক তুমি জানাই মুনিবৰ কিন্তু কেনেদৰে পুত্ৰ শোকতে মৃত্যু হ'ব মোৰ
ৰাজন কিন্তু এই পুত্ৰৰ স্নেহ এদিন তুমি মুনিবৰ 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 নাযাব মুনিবৰ নাযাব নাযাব করুণা হে প্ৰভু ব্ৰহ্মবধি ৰজা দশৰথ ব্ৰহ্মবোধৰ সলনি পুত্ৰ লাভৰ বৰ কৰিলা প্ৰদান কিন্তু মোৰতো তিনেই ভাগ্য তিনিও মাজতে মই ফল বিভক্ত কৰিবই লাগে প্ৰথমেই যাওঁ সেই ঋষিসকলৰ অন্ত্যেষ্টিক্ৰিয়া কৰি ব্ৰহ্মবধৰ মহাপাৰচিত্ৰৰ মই কৰোঁগৈ ব্যৱস্থা এ মন দুখে চলি যাই ৰাজা ৰক্ষা কৰা গুৰুদেৱ গুৰুদেৱ হে মুনিবৰ ক'ত ক'ত মোৰ গুৰুদেৱ মই অযোধ্যাৰ নিপতি মই অযোধ্যা নিপতি ব্ৰহ্মবধি ৰাজা দশৰথ মুনিবৰ ৰজা হৈ আজি মই ব্ৰহ্মবধ মহাপাপত লিপ্ত হলো হে মুনিবৰ সকলোৱে আজি মোকে ঘৃণাতে কৰিছে নিন্দা মোক আৰু পাই দিয়া ক'ত ক'ত মোৰ গুৰুদেৱ পিতা নাই এই আশ্ৰমত তথাপিতো তুমি ক্ষান্ত হ'বা মই তোমাক দিম উচিত বিধান তুমি দিবা হয় ৰাজন দিয়া কোৱা কোৱা কিয় বাৰু তুমি ব্ৰহ্মবধ হ'লা লিপ্ত হে মুনিবৰ শৰধৰ তীৰত আনন্দবশত মৃগয়াৰ হেতু আহিছিলো মই ৰাজা দশৰথ মৃগৰ পাছে পাছে আহি সোমালো মই গহীন অৰণ্যত কিন্তু নাপালো ক'তো মই মৃগৰ সন্ধান কিন্তু তেনেতে সৰজু নদীৰ ঘাটত হ'লে একে শব্দ পানীৰ খলকনি আৰু পানীৰ খলকনিক মই মৃগ বুলি ভাবি প্ৰহাৰ দিলো মোৰ শব্দ ভেদিবা আৰু সেই বানে মৃগ নহয় মুনিবৰ সেই বানে নিধন কৰিলে
শান্ত হবা ৰাজন। উঠা উঠা ৰাজন, অধৈৰ্য নহবা। কিন্তু মুনিবৰ কেৱল পুত্ৰই নহয়, পুত্ৰৰ শোকত পিতৃ মাতৃয়েও তেজিলে প্ৰাণ। সেয়েহে এজন নহয়, দুজন নহয়, তিনিজন ব্ৰাহ্মণ বধৰ ভাগি হ'ল। কি নিন্দনীয় কাৰ্য কৰিলা তুমি, কি নিন্দনীয় কাৰ্য কৰিলা। কিন্তু কেনেকৈ উদ্ধাৰ পাম মই? উদ্ধাৰৰ আছে উপায় এটা। আছে আছে। দিয়া দিয়া মুনিবৰ, উদ্ধাৰৰ মোক দিয়া উপায়। শুনা শুনা এক পূৰ্বৰ কাহিনী। ৰত্নাকৰ নামে আছিল এটা দুৰ্দান্ত ডকাই। সি গৌ হত্যা, ব্ৰহ্ম হত্যা, নাৰী হত্যাৰ দৰে অসংখ্য মহাপাপ কৰিছিল। কিন্তু কালক্ৰমত সি নাৰদৰ আশ্ৰয়ত আহি সেই ব্ৰহ্মৰ পৰা মুক্ত হ'ল। আৰু কেনেকৈ হৈ জানানে তুমি? কওক মুনিবৰ। তেওঁ ৰাম নাম স্মৰণ কৰি, ৰাম নাম? হয়, ৰাম নাম স্মৰণ কৰি সেই ৰত্নাকৰ হ'লগে মুনি বাল্মীকি। বাল্মীকি? হয়, সেইবাবে তুমিও ৰাম নাম উচ্চাৰণ কৰি এই মহাপাপৰ পৰা মুক্ত হোৱা ৰাজন। মুক্তি দিয়া মুনিবৰ, মুক্তি দিয়া মোক এই মহাপাপৰ পৰা। ৰাজন, তুমি তিনিজন ব্ৰাহ্মণক হত্যা কৰিছা। সেইবাবে তুমি তিনিবাৰ ৰাম নাম উচ্চাৰণ কৰিব লাগিব। সেই হেতু পঢ়া সন্মুখত আৰু বহি মোৰ সংগে একেলগে ৰাম নাম উচ্চাৰণ কৰা। ভাল মুনিবৰ। সঁচাই সঁচাই কি অদ্ভুত ৰাম নামৰ মহিমা। হে মুনিবৰ, হে মুনিবৰ, মোৰ শৰীৰৰ পৰা সকলো বোজা যেন আঁতৰি গৈছে। হয় ৰাজন, মই শান্তি লভিছো। তুমি এতিয়া মুক্ত ৰাজন। হা? যোৱা যোৱা অযোধ্যা ধুনীয়াকে শাসন কৰা। হে মুনিবৰ, একে মহা বিপদৰ পৰা উদ্ধাৰ কৰিলা তুমি মোক। গতিকে কৌটি কৌটি প্ৰণিপাত দশৰথে জনাইছে তোমাৰ চৰণত। হে ৰাম নাম চলে, ৰাম নাম চলে। আমাৰ আশ্ৰমণ নহয় পিতা, ৰজা দশৰথে ব্ৰহ্ম হত্যা কৰি বাটুলৰ দৰে ঘূৰি ফুৰিছে। হয় পিতা। মোৰ শিষ্য দশৰথে ব্ৰহ্মবধ কৰিছে। হয় পিতা। মোৰ শিষ্য হৈ এনে গৃহীত কাম কৰিবলৈ ৰজা দশৰথে কি পাপত পতিত। মোৰ বিশ্বাস নহয় এইটো। ই সত্য পিতা, ই সত্য। কিন্তু ৰাজন এতিয়া ক'ত? ৰাজন আহিছিল আমাৰ আশ্ৰমত আপোনাক বিচাৰি। আপোনাক লগ নাপাই তেওঁ সেই ব্ৰহ্মবাপৰ কথা মোকে জনালে আৰু মই তেওঁক ব্ৰহ্মবাপুৱা মুক্ত কৰালো পিতা। তুমি? হয় পিতা। ব্ৰহ্ম পাপৰ পৰা দশৰথ মুক্তি কৰা? হয়। কিন্তু কেনেকৈ? মই তিনিবাৰ ৰাম নাম স্মৰণ কৰা। ৰাম নাম স্মৰণ কৰাৰ পিছত দশৰথ সেই পাপৰ পৰা মুক্ত হ'ল পিতা। মূৰ্খ, মোৰ পুত্ৰ হৈ তিনিবাৰকৈ ৰাম নাম কৰিলো চাৰাম। হয় পিতা।
নহলেও দুখ কৰিলে ব্ৰাহ্মণে নিজৰ স্নেহৰ পুত্ৰক কদাপিতো নকৰে ক্ষমা। শান্ত হোৱা পিতা, অধৈৰ্য নহ'বা পিতা। এই ব্ৰহ্মপাপ পৰা মোক ৰক্ষা কৰা পিতা। মই নাজানি ভুল কৰিলো পিতা। স্বৰ্গত মোক স্থান দিয়া পিতা, আপোনাৰ স্বৰ্গত স্থান দিয়া মোক। নাই, ব্ৰহ্ম বাক্য কদাপিতো নহৈলং। শুন, আজিৰ পৰা গুহক চন্দালোপে তই কৰিবি নিবাস। যিদিনা বিষ্ণুৱে নৰ ৰূপ ধৰি কৰিব অৱতাৰ, তেওঁৰ সংস্পৰ্শত আহিলে মুক্তি পাবি। তোৰ আজিৰ পৰা তোৰ মোৰ গতিল বিচ্ছেদ। দেৱগণ, চোৱা আজি দেৱতাৰ ভাগ্য দানৱৰ হাতত হৈ পৰাজিত। বনৰ ভিক্ষাৰী হলো আজি দেৱ সমাজ। ক'ত ক'ত হে দেৱৰ কি দিয়া তৰিখন উদ্ধাৰ কৰাহি আমাৰ দেৱ সমাজক। দেৱৰ্ষি, কিদৰে আমি পুনৰ স্বৰ্গ ৰাজ্য কৰিম উদ্ধাৰ? দিয়ক ইয়াৰ এক সুপৰামৰ্শ। পৰামৰ্শ হয় দেৱৰ্ষি। শুনাও তেন্তে দেৱেন্দ্ৰ, এই বিপদৰ পৰা তোমালোকক মুক্ত কৰিব পাৰিব মাত্ৰ শিৱ জটাধাৰীয়ে। দেৱৰ্ষি, গতিকে যোৱা তোমালোকে কৰা তপস্যা মহাভোলানাথক, তেওঁ তোমালোকক কৰিব সহায় এই বিপদৰ পৰা। এবে মই বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱগণ, ব'লা আমি আৰাধনা কৰো দেৱাদিদেৱ মহাদেৱক। তাৰ পৰাই স্বৰ্গ ৰক্ষা হ'ব আয়োজন। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ও হরি দেবেন্দ্ৰ, হে দেৱাদিদেৱ মহাদেৱ, দানৱৰ হাতত হৈ পৰাজিত দেৱতাই হেৰুৱালে আজি স্বৰ্গৰাজ্য। দিয়ক এক উপায়, কিদৰে উদ্ধাৰ কৰো দেৱতাৰ লীলাভূমি স্বৰ্গৰাজ্য। বুজিছো, দানৱে কাঢ়ি নিলে তোমাৰ ৰাজসিংহাসন। হয় দেৱাদিদেৱ। ইটো এক চিন্তাৰ বিষয় দেৱেন্দ্ৰ। কিন্তু দানৱৰ মৃত্যু আছে কেৱল মানৱৰ হাততহে। মানৱৰ হাতত? অঁ, কওক কওক হে মহাদেৱ, কাৰ কাষলৈ যাম আমি দেৱ সমাজ? তেন্তে শুনা দেৱেন্দ্ৰ, মহাপৰাক্ৰমী ৰজা দশৰথ, তেওঁহে জানে এই দানৱ কুল ধ্বংস কৰিব। তেওঁৰ হাতত আছে একমাত্ৰ দানৱক বধ কৰিব পৰা হেৰি। যোৱা, অতি সোনকালে তোমালোক দশৰথ ৰজাৰ ওচৰলৈ যোৱা। যোৱা দেৱেন্দ্ৰ। শুনিলা শুনিলা দেৱগণ, পলম নকৰি
বলা যাওঁ আমি অযোধ্যা নগৰে এ রঙ্গমনে চলে দেখা রঙ্গমনে চলে দেখা ও দেব পুরন্দর কি আরে দেব পুরন্দর রানাম সেনাপতি কক দৈত্যরাজ আরাখতা লাভ কৰিলো মই এই স্বৰ্গ ৰাজ্য বৰ্তমান প্ৰীতি চিহ্ন হিচাপে শোভিত কৰি আছে ইন্দ্ৰৰ স্বৰ্ণ মুকুটে মুখ বাৰু সেনাপতি কক পাৰা নে কিবা শশীৰ সংবাদ অদ্ভুত দৈত্যরাজ ত্রিভুবনময় করিলু চলাত কিন্তু কিন্তু দৈত্যরাজ না পালু কতুময় শশীর সন্ধান কি কথা কলা সেনাপতি হয় দৈত্যরাজ শশীৰ সন্ধান নাপালা তুমি আৰু সিমানেই নহয় সেনাপতি দৈত্যেশ্বৰ বুলি মোক কদাপিতো নকৰিবা সম্বোধিত বৰ্তমান স্বৰ্গৰাজ বুলি তুমি কৰা সম্বোধন জয় স্বর্গরাজ দেবেন্দর জয় স্বর্গরাজ দেবেন্দর জয় জয় স্বর্গরাজ দেবেন্দর জয় 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 বলা সেনাপতি আমি দুই মিলি শশীৰ সন্ধানত হওঁ অগ্ৰসৰ ভাল কি কৰোঁ মই ৰাজ্যত ঘটিব ধৰিছে অনৰ্থক হে প্ৰভু ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক কোনোবা যে মোৰ ফালে আহিব ধৰিছে অতি সোনকালে মই এই স্থান কৰোঁ পৰিত্যাগ কোন তুমি সুন্দৰ ৰমণী কিবা হেতু এই ঘন অৰণ্যৰ মাজত কৰিছা অপেক্ষা মই দেৱৰাজ ইন্দ্ৰৰ পত্নী শশী কোন কোন তুমি কিবা হেতু প্ৰৱেশিলা এই ইন্দ্ৰপ্ৰস্থত শশী তুমি মোৰ হিয়াৰ আমঠু অতদিনে তোমাকে বিচাৰি মই চলাত কৰিছো ত্ৰিভুৱন দুৰ্হ পাপিষ্ট তোৰ এই পাপ মুখত মই হতবৰ কল্পনাঘাত আঁতৰি যা তোৰ সন্মুখৰ পৰা ৰক্ষা কৰা ভুল কৰিছা শশী মহা ভুল কৰিছা ক্ৰোধ সম্বোধন কৰি স্বামী ৰূপে জিৰণি লোৱাহি মোৰ হৃদয়ত আহা শশী আহা মোৰ কথাত যদি তুমি সন্মতি নিদিয়া তোমাক মই চলে বলে কিম্বা কৌশলে হৰণ কৰি লৈ যাম ৰাজ সিংহাসনৰ সমীপে আহা সখী লৈ যাওঁ তোমাক স্বৰ্গ ৰাজ্যলৈ আহা আহা ৰক্ষা কৰা ৰক্ষা কৰা
দেৱ পুৰন্দৰ আহিছে আজি আপোনাৰ পাখলৈ এটি সমস্যাৰ হে পুৰন্দৰ, কি সহায়ৰ বাবে উপস্থিত হ'লা তুমি আজি অযোধ্যাত? হে নৃপতি, সম্বৰাসুৰে দেৱ সমাজক পৰাজিত কৰি স্বৰ্গ ৰাজ্য কৰিলে অধিকাৰ। গতিকে দেৱাদিদেৱ মহাদেৱৰ বাক্য মানি আহিছোঁ আপোনাৰ কাষলৈ স্বৰ্গ ৰাজ্য উদ্ধাৰৰ বাবে। মন্ত্ৰীবৰ, কিবা উপদেশ দিয়া। কিন্তু মন্ত্ৰীবৰ, দেৱতাক বিপদত উদ্ধাৰ কৰা দায়িত্ব আমাৰ, গতিকে দিয়ক আদেশ। বলা দেবেন্দ্ৰ, তোমাৰ উদ্ধাৰৰ হেতু, স্বৰ্গ উদ্ধাৰৰ হেতু আজি দশৰথ নিজেই হ'ল অগ্ৰসৰ। বলক হে অযোধ্যা ৰাজন। সেনাপতি! সেনাপতি! সম্বৰাসুৰ ৰাজৰাণী উপস্থিত আজি তোমাৰ সন্মুখত। শশী মাতা, উচ্চস্বৰে মাতা, কৰোণাহে চোৱা, চৰ শূন্য আজি স্বৰ্গৰ পুৰী। বলা, তোমাক মই বিবাহ পাশত কৰো আবদ্ধ। অধম দান কিবা হেতু ৰমণী হস্তে তই হইলি বৰণ এৰি দে নতুন নাপাবি নিষ্ঠাৰ আদি তই দশৰথৰ হাতত। কোন তই অবুধ মানৱ, কিবা হেতু স্বৰ্গ ৰাজ্যত স্বৰ্গাধিপতিৰ সমীপৰণৰ কৰ আহ্বান। সেনাপতি, উচিত প্ৰত্যুত্তৰ দিয়া মানৱ সমাজক। আহা তেন্তে হে দৈত্য নৃপতি, চাই লোৱা মানৱৰ আদি কিমান শকতি। সেনাপতি, যোগ্য প্ৰত্যুত্তৰ দিয়া সেই ক্ষুদ্ৰ মানৱক। লাগিল খবৰ লেখা অতি ভয়ংকৰ।
শশী দেৱী ব'লা এবে উদ্ধাৰিলো তোমাক মই দেৱতাৰ পৰা ব'লা এবে ৰাজ সিংহাসনত দেৱেন্দ্ৰ হতে কৰাগৈ ভোগবিলাস হে বৈষ্ণৱসকল সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গলাভ নামৰ নাটকখনি ইমানতে যৱনিকা কৰিছে ধন্যবাদ এ স্বৰ্গ পথে চলে দেখা দশৰথ ৰায়ে স্বৰ্গ পথে চলে দেখা দশৰথ ৰায়ে ৰাম হৰিয়ে গীত ৰাগ কল্যাণ শৰ্মান জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন পূর্ণ ব্রহ্ম তুমি প্রভু রূপে অবতার লয়া তুমি নারায়ণ লয়া তুমি নারায়ণ রাক্ষস কৰিলা সংহাৰ ৰাক্ষস কৰিলা অপরাধ বিনাশন তুজু নামে নারায়ণ তুজু নামে নারায়ণ জানি নামে পখিলু শৰণ আনগতি নাহি শৰণ অপরাধ ক্ষমা করি তুমি দয়াশীল হরি তুমি দয়াশীল হরি মোক ৰক্ষা কৰি শৰণে মোক ৰক্ষা কৰি শৰণে অপরাধ ক্ষমা করি তুমি দয়াশীল হরি তুমি দয়াশীল হরি মোক ৰক্ষা কৰি শৰণে মোক ৰক্ষা কৰি শৰণে
কমিও কৃপা ময় হৰি মোক দাসহেন মানি কমিও কৃপা ময় আপোনাৰ গুণনাম আপুনি বেকত কৰি জীয়ক কৰা পৰিত্ৰাণ সদৌ ৰাইজ একতা পিতৃ হৈ পেলাই এখনি মহাপৰিখ্যানাত অভিনয় কৰা হ'ল। এই অভিনয়ৰ শেষত সমূহ ৰাইজ আৰু ভাও ভাৱৰীয়া গায়ন বায়নে সমূহে ইয়াতে সেৱা ভাগি জনাইছে। এই সেৱাৰ দ্বাৰাই সমস্ত ৰাইজ আৰু ভাও ভাৱৰীয়া গায়ন বায়নৰ সম্বন্ধিত প্ৰভু প্ৰসন্তালৈ পেলাই ইয়াকে প্ৰাৰ্থী প্ৰাৰ্থনা কৰি দুহাৰ গীতাঞ্জলি কৰি প্ৰভু চৰণৰ জন্ম হৈছে। অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেনং সৰাচৰং তৎপদং দৰ্শিতং যেনং তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমঃ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন সমৰ্পণ কৰা হৈছে। এই ভাও ভাৱৰীয়া গায়ন বায়ন সমূহৰ ৰাইজৰ প্ৰতি গুৰুজন বস্তু প্ৰসন্তালৈ পেলাই ইয়াকে প্ৰাৰ্থনা আপোনাৰ খবৰ আজ্ঞা শৰণাগত হৈ পেলাই প্ৰভু চৰণত যিয়ে কণিকা দ্ৰব্য সমৰ্পণ কৰা হৈছে পুনশ্চ সেই দ্ৰব্য ভাগি বিসৰ্জনৰ কাৰণে আবাহন আৰু বিসৰ্জনৰ